जब आप बाइबल पढ़ते हैं तो ये बहुत जरूरी है कि आपको पता हो कि आप क्या पढ़ रहे हैं। आपको पता हो जो ये लिखा है उसे बदला नहीं जा सकता। आपको पता होना चाहिए जो लिखा है उसे तोड़ा नहीं जा सकता। ये परमेश्वर की सच्चाइयां हैं। जैसे अभी आपने कहा कि मैं हमेशा जीतता हूं, यह आपके विषय में एक सच्चाई है। प्रेज द लॉर्ड, हालेलुया। और इस सच्चाई को अपनी जिंदगी में लगाना, जो होता रहेगा वो होता रहेगा। और फिर वो कहते हैं जो होना है वो होगा। और यहीं पर लोग धोखा खा जाते हैं। और यहीं पर आपको अपने दिमाग को बदलने की जरूरत है। जब आप मसीहत में आ जाते हो तो मसीहत में वो नहीं होता है जो परमेश्वर चाहता है, वो होता है जो आप परमेश्वर को अपने जीवन में करने देते हैं। प्रेज़ द लॉर्ड। Oh, hallelujah. হয় ঈশ্বৰ, আপোনাৰ নিচিনা কোনেও নাই। গোটেই বিশ্ব আপোনাৰে হয়। বিশ্বৰ সকলোবিলাক দেশ আপোনাৰে হয়। আৰু আমি সকলোৱে আপোনাৰ হাতৰ সৃষ্টি হওঁ। ধন্যবাদ আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে, আপোনাৰ সুৰক্ষাৰ বাবে, আপোনাৰ শান্তিৰ বাবে, যিবিলাকৰ আমি অনুভৱ কৰিছোঁ। আমাক এক জ্বলি থকা পোহৰ বনোৱাৰ বাবে আমি অন্ধকাৰৰ ওপৰত শাসন কৰোঁ। অন্ধকাৰ আমাৰ ভিতৰত একোৱেই নাই। ধন্যবাদ দিছোঁ আপোনাৰ আত্মাৰ বাবে। ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ দিছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। যিটো সময়ৰ বাবে ধন্যবাদ যিটো আপুনি আমাক দিছে। আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। কৈছোঁ ঈশ্বৰ, আমাৰ মস্তিষ্ক, আমাৰ আত্মা খোলা আছে আপোনাৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে। আৰু এই প্ৰাৰ্থনাক আমি বিচাৰিছোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে। হালেলুয়া। আহিছে তেওঁলোকে মিচিঙে হাঁহি দিব পাৰে ইজনে সিজনক। মোক ভালকে হাঁহি দিলে আপোনাৰ ওচৰত থকা জনকো ভালকে হাঁহি দিয়ক যে আপোনাৰ দেখা পাই সুখী হৈছো। চাওক যে আপোনাৰ কাষত কোন বহি আছে। হালেলুয়া। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। কওক মই অদ্বিতীয় হওঁ, মই বিশেষ হওঁ। আৰু কওক যে মই অন্ধকাৰৰ ওপৰত শাসন কৰোঁ। মোৰ ওপৰত শয়তানৰ একোৱেই নাই। সদায় জয়ী হওঁ। যিদৰে এতিয়া আপোনালোকে ক'লে যে মই সদায় জয়ী হওঁ, এইটো আপোনাৰ বিষয়ে এটা সত্য হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মই সদায় জয়ী হওঁ, সদায় জয়ী হওঁ। আপোনালোকে জানেনে? Interesting. Very interesting. Very interesting. আমোদজনক হয়। নাজানো মই ইয়াক কেনেদৰে কম যাতে যিটো মই কম তাক আপোনালোকে ভুল নুবুজে। এইটো বিতৰ্কমূলক কথা হ'ব পাৰে। সেয়ে অনুগ্ৰহ কৰি পূৰ্ণ শুনিব, অন্যথা আপোনালোকে বুজি নাপাব। ঠিক আছে, নহয় জানো? সকলো শুনিছে, নহয় জানো? হ'ব পাৰে এইটো অলপ বিতৰ্কমূলক হ'ব পাৰে। আমোদজনক যে যিসকলে ঈশ্বৰক জানে বুলি দাবী কৰে, তেওঁবিলাকক সদায় এনে লাগে যে কোনোবা এজন আছে যে তেওঁবিলাকৰ বিৰুদ্ধে কোনো কাৰ্য কৰি আছে। তেওঁলোকৰ বিবেকত এনেকুৱা থাকে যে কোনোবাই যাদু কৰি দিছে, কিবা এটা কৰি দিছে মোৰ চুবুৰীয়া মোৰ পৰা। আমোদজনক এই কথা এইটো যে যিসকলে শয়তানক জানে তেওঁবিলাকে এনেকুৱা একো নকয়। ভাবি চাও, তেওঁবিলাকে অধিক বিশ্বাসত জীৱন যাপন কৰে। কিমান জনে বুজি পাইছে? আপোনালোক বুজাব পাৰিছো, নহয় জানো? কিমানক বুজাব পাৰিলো? মই কোৱা নাই নেকি যে
এইটো অলপ বিতৰ্কমূলক হয় বুলি পাইছে, নহয় জানো? সঁচা হয় নে নহয়? লোকবিলাকে এনেকুৱা একো নাটক নকৰে যে কোনোবাই মোৰ ওপৰত যাদু কৰি দিছে। এইবিলাক সাহসেৰে জীয়াই আছে, জীয়াই থকা নাই নেকি? সাহসেৰে জীয়াই আছে, কিন্তু ঈশ্বৰৰ লোকবিলাকক এনেকুৱা লাগে যে কোনোবাই যাদু কৰি দিছে, সেইকাৰণে মই আগবাঢ়িব পৰা নাই। নহলে এইটো আপোনাৰ কেনেধৰণৰ বিবেক হয়? আপুনি কিয় এনেদৰে ভাবে যে আপোনাৰ বাবে কোনোবাই কিবা এটা কৰিছে বুলি? আপোনাক কিয় এনে লাগে যে সেইজন ব্যক্তি ইমানেই ডাঙৰ নেকি যিজন নেকি আপোনাক আগবাঢ়ি যোৱাৰ পৰা ৰখাব পাৰে? আপোনাৰ বিবেকত কিয় এইটো এটা অজুহাত আছে? কিয় নিজৰ অসফলতাৰ কাৰণে আনক সোণৰ পদক দিছে? শয়তানৰ লোকবিলাকো নিজৰ অসফলতাৰ কাৰণে আনক সোণৰ পদক নিদিয়ে। তেওঁলোকে যুঁজি থাকে, আৰু শয়তান আজিও ঈশ্বৰৰ সৈতে যুঁজি আছে, ঈশ্বৰৰ লোকবিলাকৰ সৈতে যুঁজি আছে। কিন্তু ঈশ্বৰৰ লোকবিলাক অতি সোনকালে তেওঁলোকে হাৰ মানি লয়, অতি সোনকালে। এই সত্যটো আপোনাৰ ভিতৰত বহা নাই যে ঈশ্বৰে আপোনাক বনাইছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। আপুনি চাইকেল নহয়, আপুনি ৰলছ ৰয়েলছ হয়। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছেনে? ক'ব যে চাইকেল থকাজনে মোৰ পৰা জয়ী হৈ গ'ল। আপুনি আপোনাৰ গতি কিয় বৃদ্ধি নকৰিলে? হালেলুয়া, শুনিছে? মই ঈশ্বৰৰ কৰ্মশৈলী হওঁ, মই ঈশ্বৰৰ দ্বাৰাই নিৰ্মিত হৈছো, মোক ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছে। ইয়াতে আছে, নহয় জানো? এইটো আমোদজনক হয়। এনেকুৱা নাভাবিব যে আপুনি অসাৰ হয় বুলি। হালেলুয়া। ঈশ্বৰে অসাৰ বস্তুবিলাকক সৃষ্টি নকৰে। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰে আৱৰ্জনাক নবনায়। হালেলুয়া। ঈশ্বৰে যি বনায় সকলোবিলাক বহুত ভাল হয়। প্ৰভুৰ প্ৰশংসা হওক। মই বহুত ভাল হওঁ, মই বহুত ভাল হওঁ। এইটোৱে আপোনাৰ বিবেকত থাকিব লাগিব। লোকবিলাকে ইয়াৰ বিপৰীতে ভাবে তেনে একো কথা নাই। লোকবিলাক যীশুখ্ৰীষ্টৰ বিৰুদ্ধে আছিলে, তেনেহলে আপুনি প্ৰথম ব্যক্তি নহয়। আপোনাৰ সৈতে একো নতুন হোৱা নাই। সেই এনেকুৱা কথা নুজুজিব যে বহুতো ল'ৰা ছোৱালীবিলাক থাকে, বহুতো লোকবিলাকৰ ভিতৰত সমাজলৈ ভিতৰত ক্ৰোধিত আছে। সমাজে মোক বুজি নাপায়, মই কোন হওঁ। ঠিক আছে, সমাজেও যীশুখ্ৰীষ্টক বুজা নাছিল। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। তেওঁ কৈছে তেওঁ নিজৰ লোকবিলাকৰ মাজতে আহিলে, কিন্তু নিজৰ লোকবিলাকে তেওঁক চিনি নাপালে। কোনো যদি আপোনাক বুজা নাই, ঠিক আছে, এইটো একো নাই, বুজি পাইছে নহয়, সেইকাৰণে সুখী হৈ থাকক। প্ৰভুৰ প্ৰশংসা হওক। লোকে ইয়াত আছে, ঠিক আছে, নহয় জানো? আপুনি বহুত সমস্যাত পৰিব, ইয়াৰ হয়তো যুঁজিব, তাৰ হয়তো যুঁজিব, এইদৰে যুঁজি থাকিব, আৰু গোটেই বিশ্বৰ সৈতে আপোনাৰ যুঁজ চলি থাকিব। আপুনি এইটো আশা কৰিছে যে আপোনাক তেওঁবিলাকে বুজি লওক, কিন্তু তেওঁবিলাকে নুবুজে। প্ৰশংসা হওক। হালেলুয়া। কওক যে মই ঈশ্বৰৰ সৃষ্টি হওঁ, মই ঈশ্বৰৰ সৃষ্টি হওঁ। কিয়নো আমি তেওঁৰ দ্বাৰাই নিৰ্মিত হৈছো। মনত ৰাখিব যে কিয়নো শব্দটো বহুত জৰুৰী হয়। শব্দ আছিলে যে আমাক তেওঁৰ দ্বাৰাই বনোৱা হৈছিলে, আৰু এতিয়া ইয়াত কোৱা হৈছে কিয়নো। কৈছে যে কিয়নো আমাক তেওঁৰ দ্বাৰাই বনোৱা হৈছে, আমাৰ জীৱনটো বেলেগ দিশত যাব লাগিব। এইটো ইয়াত লিখা আছে, কিয়নো আমাক তেওঁৰ দ্বাৰাই বনোৱা হৈছে, আৰু খ্ৰীষ্ট যীশু আমাক সেই সকলোৰ বাবে সৃষ্টি কৰা হৈছে, এইবিলাকক ঈশ্বৰে আমাৰ বাবে পূৰ্বেই নিৰ্ধাৰিত কৰি ৰাখিছিল। আমাক কৈছে যে আমাৰ জীৱনত কোনো এইটো এটা আকস্মিক নহয়। এইটো আকস্মিক নহয়, কিয়নো আমাৰ ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছে। যদি আপুনি আৰু প্ৰতিবিলাকক লগ কৰে, আৰু তেওঁবিলাকক এনেকুৱা যদি সকলোকে লগ কৰিব, কিছুমান তেওঁবিলাকৰ সৈতে সাধাৰণ কথা আপুনি জানিবলৈ পাব। কোনো বস্তুৰে একো পৰিকল্পনা নকৰে, কিন্তু ধনৱন্তই তেওঁৰ জীৱনৰ সকলো ক্ষেত্ৰতে পৰিকল্পনা কৰে। বিলাকে নাজানে যে তেওঁ কেতিয়া বিয়া পাতিব, কিমান ল'ৰা ছোৱালী হব, ল'ৰা ছোৱালী ক'ত পঢ়িব, একো নাজানে। বিয়া পাতিব, কিমান ল'ৰা ছোৱালী হব, ল'ৰা ছোৱালী ক'ত পঢ়িব, একো নাজানে। অধিক ধৰ্মন্ত লোকবিলাক যিনেকি অধিককৈ ৯৯% যেনে তেওঁৰ ল'ৰা ছোৱালী স্কুল নপঠায়। কথা
কি পালো কি কৈছো আপোনালোকক, যি কি নহওক মই ঈশ্বৰৰ ভাৱনাক মই আপোনালোকক আপুনি কোন হয় সকলোতকৈ ধনৱন্ত হওক, প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া হালেলুয়া। কিয়নো আমাক তেওঁৰ দ্বাৰা বনোৱা হৈ কৈছে যে আমি তেওঁৰ উৎপাদন হওঁ। কওক, আমি তেওঁৰ উৎপাদন হওঁ। মই আপোনালোকক ধনৱন্ত লোকবিলাকৰ ভাৱনা কৈ দিলো। মানে ঈশ্বৰে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰকে কি কৰি ৰাখিছে, পৰিকল্পনা কৰি ৰাখিছে। কল্পনা ঈশ্বৰে জানে যে আপুনি কোনটো সময়ত ক'ত থাকিব লাগে। প্ৰশ্ন হৈছে যে কিন্তু আপুনি জানেনে যে আপুনি কোনটো সময়ত ক'ত থাকিব লাগে? ঈশ্বৰে জানে যে আপুনি কোনটো সময়ত কি চাব লাগে। ঈশ্বৰে জানে যে আপুনি কোনটো সময়ত কি শুনিব লাগে। ঈশ্বৰে জানে যে আপুনি কোনটো সময়ত ক'ত যাব লাগে। প্ৰশ্ন হৈছে যে কিন্তু এই সকলো কথাবিলাক আপুনি জানেনে? ঈশ্বৰে সকলোবিলাক পৰিকল্পনা কৰিছে। তেওঁ জানে যে আপুনি কাৰ সৈতে বিয়া হব লাগে, কৰিব লাগে। সেইজনক নহয় যিজনক আপুনি প্ৰেম কৰে, সেইজনক নহয় যিজন আপোনাৰ কাষতে আছিলে। ঈশ্বৰৰ তাত আপোনাৰ জীৱনৰ সকলো পৰিকল্পনাৰ ক্ষেত্ৰত তেওঁৰ আঁচনি বিলাক আছে। কোনটো চাকৰি কৰিব লাগে, আপুনি কোনটো চহৰত থাকিব লাগে, আপুনি কোনটো গলিত থাকিব লাগে, আপুনি কোনটো বিল্ডিঙত থাকিব লাগে, কোন আপোনাৰ বন্ধুবৰ্গ হব লাগে, আপোনাৰ আহাৰ কৰ পৰা ক্ৰয় কৰিব লাগে, আপোনাৰ কাপোৰ কৰ পৰা কিনিব লাগে, আপুনি কি কাপোৰ পিন্ধিব লাগে, কি খাব লাগে, এই সকলো বিলাক আপোনাৰ জীৱনৰ সকলো বিলাকৰে আগতীয়াকৈ পৰিকল্পনা কৰি ৰাখিছে। আমাক তেওঁৰ দ্বাৰাই বনোৱা হৈছে। এনেকুৱাই হয়। প্ৰভুৰ প্ৰশংসা হওক। ধৰ্মৱন্ত লোকবিলাক এনেকুৱাই হয়। লোকবিলাকে কি কৰে, তেওঁবিলাকৰ জীৱনৰ সকলো ক্ষেত্ৰতে কি কৰে ৰাখে, পৰিকল্পনা কৰি ৰাখে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। দৰিদ্ৰবিলাকে কি কয় যে যিটো হবলগীয়া আছে সেইটো হব, লিখি দিয়াটো কোনে সলনি কৰিব পাৰে। এইটো হৈছে দৰিদ্ৰবিলাক। দৰিদ্ৰ লোকবিলাক এনেকুৱাই ভাবে যিটো হবলগীয়া আছে হব, এতিয়া কি আৰু দাঙি লৈছো, এতিয়া আৰু মোৰ পৰি গ'ল আৰু কি, যিটো হব আমি তাক চাই লম। হালেলুয়া। তেওঁবিলাকে বাইবেলত দেখা নাই যে ঈশ্বৰে তেওঁবিলাকক কিমান প্ৰেম কৰে। ঈশ্বৰে তেওঁবিলাকৰ জীৱনৰ সকলো তথ্যকে বিতংভাৱে পৰিকল্পনা কৰি ৰাখিছে। তথ্যকে পৰিকল্পনা কৰি ৰাখিছে। আপোনালোকক আগতীয়াকৈ কৈ দিছো। বিলাকৰ সৈতে ফেশ্বন ডিজাইনাৰ থাকে, তেওঁলোকে এনেকুৱা কৰে যে তেওঁলোকে কি কাপোৰ পিন্ধিব, লোকবিলাক কি খাব, আৰু লোকবিলাকে তেওঁবিলাকৰ কথা সহজতে শুনি লয়। তেওঁলোকৰ বিশ্বাস আছে যে এই ফেশ্বন ডিজাইনাৰ বিলাক তাতকৈ অধিক জানে। পুষ্টিকৰ খুৱাই দিয়াজনক তেওঁলোকে জানে যে অধিককৈ জানে আৰু তেওঁলোকৰ সহজতে শুনি লয়। এতিয়া ঈশ্বৰে তেওঁলোকক কয়, তেওঁলোকে অজুহাত কৰে। অজুহাত কৰে। যদি তেওঁলোকক কৰি দিয়া বুলি কোৱা হয় তেনেহলে অজুহাত। তেওঁবিলাকে কি বিচাৰে ঈশ্বৰৰ পৰা? আশীৰ্বাদ। মই কওঁ এইটো কি ধেমেলীয়া। আপুনি যি ঈশ্বৰৰ আপুনি শুনা নাই তাৰ পৰা আপোনাক কি লাগে? আশীৰ্বাদ। এনেকৈ হব। বহুতো লোকবিলাকে এই প্ৰশ্ন সোধাৰ অবিহনে গোটেই জীৱনটো এক কৰি লয়। প্ৰভুৰ প্ৰশংসা হওক। নিজকে নিজে সোধক যে য'ত মই আছো তাত মই থাকিব লাগে বা নালাগে। যদি আপুনি জানিবলৈ বিচাৰে যে য'ত আপুনি থাকিব লাগে তাত আছে নে নাই জানিবলৈ হলে এইটো বহুত সৰল হয় যে আপুনি জানিলো কিহৰ বুদ্ধিৰে আপুনি তালৈ পাইছে। আপোনাৰ বাছনি কোনটো বুদ্ধিৰ দ্বাৰাই আহিছে। আপোনালোকক ক'ব পাৰো যে মই মুম্বাইত আছো, সঠিক ঠাইত আছো, কিয়নো মুম্বাইত ঈশ্বৰে মোক পঠাইছে। মই আপোনাক সুধিছো যে কৈছে যদি ঈশ্বৰে কৈছে মই পালক হবৰ কাৰণে মই পালক হৈছো। প্ৰশ্ন হৈছে যে যদিহে মই জানিব পাৰো তেনেহলে আপোনালোকে জানিব নোৱাৰে নেকি? মই ক'ব পাৰো, কিন্তু আপোনালোকে ক'ব পাৰে নে যে যিটো পথ ঈশ্বৰে আপোনালোকৰ কাৰণে বনাইছে পথত চলিবৰ কাৰণে আপোনালোক প্ৰস্তুত আছে নে? আপুনি আপোনাৰ পথক নিজকে বনাবৰ কাৰণে উঠি পৰি লাগিছে নেকি? উঠি পৰি লাগিছে। ঈশ্বৰে ক'লে যে আত্মা জয় কৰক, কিন্তু আপুনি ওচৰৰ কাষৰ ঘৰত গৈ ডাণ্ডিয়া খেলি আছে। ডেকাবিলাক 2 মাহ ছুটি আছিলে, কি কৰিলে?
নহয় পেলক আমি দুজন বন্ধুৱে আমি আমোদ প্ৰমোদ কৰিলো। আমি বন্ধুবৰ্গৰ সৈতে স্কুলৰ পৰা আহো আৰু বন্ধুবৰ্গলৈ গৈ খেলো। এইবিলাকে ঈশ্বৰৰ যোজনা হয় নেকি আপোনাৰ বাবে? ঈশ্বৰৰ যোজনা কি হয়? হয়তো তাত এইটো যে ঈশ্বৰে আপোনাৰ কাৰণে এটা যোজনা বনাই ৰাখিছে, যে ঈশ্বৰৰ ওচৰত মোৰ বাবে এটা যোজনা আছে, সেই যোজনাটো মোৰ ভালৰ বাবে হয়। আৰু কওক যে ঈশ্বৰৰ ওচৰত যি যোজনা আছে সেইটো মোৰ ভালৰ বাবে হয়। এইটো কেতিয়াও নাভাবিব যে যিটো ঈশ্বৰৰ ওচৰত যোজনা আছে সেইটো ভালৰ বাবে নহয়। এনেকা নহয়। বহুতক এনেকুৱা নালাগে যে এই যোজনাটো ভালৰ কাৰণে হয়। কেনেকৈ কোনোবাই কব পাৰে যে যিটো ঈশ্বৰে যোজনা কৰিছে তেওঁলোকৰ কাৰণে লোকচান হব পাৰে বুলি? কেনেকৈ? প্ৰশংসা হওক, হালেলুয়া। হওক যে ঈশ্বৰৰ ওচৰত যি যোজনা আছে সেইটো মোৰ ভালৰ বাবে আছে। এইবাবে সেই যোজনাৰ সৈতে কেতিয়াও যুদ্ধ নকৰিব। যোজনাটো সম্পূৰ্ণ হৃদয়েৰে পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰক। ৰাখিব, মই আগতীয়াকৈ আপোনালোকক কৈছো, আপুনি আৰু ঈশ্বৰৰ লগতে কাম কৰিবলৈ শিকিব লাগিব। একমাত্ৰ যে ঈশ্বৰে আপোনাৰ বাবে এটা যোজনা বনাই ৰাখিছে, অৰ্থ এইটো নহয় যে সেইটো পূৰ্ণ হৈ যাব। আপুনি ঈশ্বৰৰ সৈতে কাৰ্য কৰিবলৈ শিকিব লাগিব। আপোনাৰ জীৱনত যি যোজনা আছে তাক তেওঁ পূৰ্ণ কৰিব পাৰে। প্ৰশংসা হওক। আপুনি তেওঁৰ হাতৰ সৃষ্টি হওক। মোক ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছে, মই ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছো। শুনিছে আপোনালোক? মই ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছো, মোক ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছে। এইকাৰণে মই ওচৰৰ লোকবিলাকক এই কথাবিলাক শিকাই থাকো। মাত্ৰ তেওঁবিলাকক মই যোজনা বনাই শিকাই দিয়াৰ দ্বাৰাই আৰু প্ৰতি বনোৱাৰ পথত মই তেওঁবিলাকক আগবঢ়াই দিছো। যেতিয়ালৈকে তেওঁলোকে বহুতে এইবিলাক নাজানে। যদিহে আপুনি ধনবান হব বিচাৰিছে, যদিহে আপোনাৰ সৈতে যোজনা কৰিবৰ কাৰণে কোনো বুদ্ধি নাই, আপুনি ভাবিয়েই থাকিব কিন্তু নহব। আপোনাৰ একো যোজনাই নাই। যোজনা বনাবলৈ নিশিকিলে আৰু যিটো কৰে সেইটোকো ধেমেলি কৰি পাৰ কৰি দিয়ে। এইবিলাকে অধিক যোজনা বনাই থাকে। মোৰ ওচৰত ভাল এটা আছে, মহলা বিল্ডিং আছে, তাতে মই আনন্দ কৰি থাকো। হয় নে নহয়? হালেলুয়া, হালেলুয়া, হালেলুয়া। কিমানে যোজনা কৰে, কিয়নো তেওঁবিলাকৰ টেনচন হবলৈ ধৰে। অতিৰিক্ত যোজনা। মই কলো নেকি আপোনালোকে যোজনা কৰক বুলি? সেইকাৰণে মই আপোনালোকক কৈছিলো যে আপোনালোকে যোজনা জানক। ঈশ্বৰে ইতিমধ্যে যোজনা বনাই ৰাখিছে। আপোনাৰ কাৰ্য হৈছে সেই যোজনাক জনাটো। সেই যোজনাত জীৱন যাপন কৰা সৰল হয়। আপুনি জগতৰ নিচিনা যোজনা কৰি থাকিব নালাগে। সকলো কথাবিলাক তাতে দিম বিবেকেৰে নহয়। ঈশ্বৰৰ সৈতে কি মনুষ্যৰ কেৱল হিচাপ নিকাচ বিলাক আছে। মানুহৰ কেৱল হিচাপ নিকাচ যে 1000 টকা আহিব। যদি মই 1000 টকা দশম ভাগ দিওঁ, ইয়াত দি দিওঁ, তাত দি দিম, তেনেহলে মোৰ সৈতে একোৱে নাবাচিব। আপুনি এই ইমান দৰে এনেকৈ চলি এইটো কিয় নাভাবে যে ঈশ্বৰে আপোনাৰ পইচাৰ বিষয়ে ইতিমধ্যে আগতীয়াকৈ ভাবি ৰাখিছে? কিয় ঈশ্বৰত ভৰসা নকৰে? ঈশ্বৰে আপোনাতকৈ অধিক জানে। ঈশ্বৰে জানে যে আপোনাৰ দৰমহা 10,000 টকা হয়। ঈশ্বৰে জানে আপোনাৰ খৰচ 20,000 টকা হয়। পাছতো ঈশ্বৰে কলে যে দশম ভাগ দিয়া, তেনেহলে আপুনি সেইদৰে চলক। এনেই 10,000 বা 20,000 টকা খৰচ হবলগীয়া নহয় নেকি? হালেলুয়া, হালেলুয়া, হালেলুয়া। আপোনাৰ কাৰণে এইটোৱে ভাল হব যে আপুনি ঈশ্বৰৰ যোজনাৰ অনুসৰি জীৱন যাপন কৰিবলৈ আৰম্ভ কৰি দিয়ক। তেওঁ জানে যে 10,000 20,000 টকা কেনেকৈ চলাব লাগে। আপুনি নাজানে তেনেহলে মই আপোনালোকক কৈছো, ঈশ্বৰে জানে আপোনাৰ জীৱনত আশীৰ্বাদ কেনেকৈ আনিব লাগে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ঈশ্বৰে জানে যে আপোনাৰ আৱশ্যকতা পূৰ্ণ কৰিবৰ কাৰণে আপোনাৰ পথত কাক কি আনিব লাগে তাক জানে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। তেওঁ জানে তেওঁৰ হস্তে বহুতো লোকবিলাক আছে, যিকোনোকে লৈ আহিব পাৰে। কিন্তু প্ৰশ্ন হৈছে যে আপুনি সেই পথত চলি আছে নে? পথত ঈশ্বৰে আপোনাক সহায় কৰিবৰ কাৰণে লোকবিলাকক পঠাই আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। শুনিছে? আপোনালোক শুনিছে? প্ৰশংসা হওক। হালেলুয়া। আপোনাৰ মোৰ কাৰ্য কি হয়?
যে ঈশ্বৰৰ যিজনাক জনা আৰু তাক চলি জীৱন যাপন কৰ প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক যে মই ঈশ্বৰৰ দ্বাৰা নিৰ্মিত খ্ৰীষ্টৰ দৃশ্যত সেই ভাল কাৰ্যবিলাকৰ কাৰণে মোক বনোৱা হৈছে। তেনেহলে আপোনাৰ কিহৰ বাবে বনোৱা হৈছে? ভাল কাৰ্যৰ বাবে। বেয়া কাৰ্যত লিপ্ত হৈ নাযাওক। কাক বেয়া পায়, কাক ঘৃণা কৰি আছে, কাৰোবাক বেয়া কৰি, কাৰোবাৰ বেয়া ইচ্ছা কৰি নিজকে নিজে এনেকৈ লিপ্ত নকৰিব। আপুনি ঈশ্বৰৰ পথত নাই। ভাল কাৰ্য কৰাটো ঈশ্বৰৰ পথত চলা। আপোনালোকক কৈছো, আপোনাৰ হৃদয়খন পৰিৱৰ্তন কৰিব লাগিব যে আনৰ সফলতাত আপুনি সুখী হৈছে। আপুনি কাৰো বেয়া নিবিচাৰে। হয়তো ভাবে বিচাৰিছে যে সকলো লোকবিলাক আগবাঢ়ি যাওক। সঁচাকে লোকবিলাকক প্ৰেম কৰে। আপুনি তেওঁলোকক আগবাঢ়ি দেখি পছন্দ কৰে। আপুনি লোকবিলাকৰ বিচাৰ কৰা নাই, আপুনি তেওঁলোকক প্ৰেম কৰি আছে। লোকবিলাকে আনৰ ন্যায় কৰি থাকে। কেনেকৈ হয়, এইটো কেনেকৈ হয়। আৰু পালক খ্ৰীষ্টে কৈছে যে যেতিয়ালৈকে লোকবিলাকক ন্যায় কৰি থাকিব তেতিয়ালৈকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে জীয়াই থাকিব নোৱাৰিব, অনুগ্ৰহ নাপাব, অনুগ্ৰহ জীৱন যাপন কৰিব নোৱাৰিব। বহুতবাৰ লোকবিলাকে নিজৰ হৃদয়ত ন্যায় কৰে যে এইটো কেনেকৈ হয়, যে কোনে দিছে আপোনাক অধিকাৰ যে ন্যায় কৰিবৰ কাৰণে। পালকে কৈছে যে যেতিয়ালৈকে ন্যায় কৰি থাকিব তেতিয়ালৈকে অনুগ্ৰহ জীৱন যাপন কৰিব নোৱাৰিব। যদি আপুনি অনুগ্ৰহ জীৱন যাপন কৰিব লাগিব তেনেহলে আপোনালোকে ন্যায় কৰিব নালাগিব। মই আপোনালোকক কৈছো ন্যায় কৰিবৰ কাৰণে বন্ধ কৰি দিয়ক। পালকে এনেকুৱা কৰিলে এতিয়া আপুনি পালকৰে ন্যায় কৰি আছে। আমি কিয় আত্মা জয় কৰিম? আপুনি কিয় এনেকৈ ভাবে? এজন ভাল ল'ৰাৰ নিচিনা যিটো আপোনাক কোৱা হয় তাক আপুনি কিয় নকৰে? কিয় আপুনি ভৰসা নকৰে যে মণ্ডলীত কিয় আহিছে? আপুনি কিয় অনা হৈছে নে আপুনি নিজে আহিলে? সুধিছো, এইটো প্ৰশ্ন হয়, বৈধ প্ৰশ্ন হয় নে নহয়? ইয়াত মণ্ডলীত আহিছে লৈ নাই, এইটো নিৰ্বুদ্ধিতা হয় যে হওক আৰু আমি আপোনাৰ কথা আমাৰ নুশুনো। কিয় আহিছিলে? আপোনালোক ঘৰতে বহি থাকিলে হয়। আহিছে তেনেহলে শুনিলো হয় নে নহয়? মোৰ তৰ্ক বুজি পাইছে নে পোৱা নাই? এতিয়া স্কুল আহিছে তেনেহলে কি কৰিলো? পঢ়িলো, শিক্ষকৰ শুনিলো। অন্যথায় স্কুল অহাটো কি হৈ যাব? ব্যৰ্থ হৈ যাব। বহুতবাৰ লোকবিলাকে যিদৰে মণ্ডলীত যায় আৰু বহুতবাৰ সেইটো অসাৰ হৈ যায়। মণ্ডলীত আহিছে কিন্তু শুনা নাই। তেনেহলে মই সুধিছো আপোনালোকে যে মণ্ডলীলৈ কিয় আহিছে? ধৰ্ম পালন কৰিবলৈ আহিছে নেকি? আপুনি কিয় মণ্ডলীলৈ আহিছে? যদিহে আপুনি শুনিবলৈ নাছিলে, আপোনাৰ ইচ্ছা অনুসাৰে আপোনাৰ জীৱন অতিবাহিত কৰিব বিচাৰিলে হয় তেনেহলে মণ্ডলীলৈ কিয় আহিছে? যে মণ্ডলীলৈ কিয় আহিছে? ধৰ্ম পালন কৰিবলৈ আহিছে নেকি? আপুনি কিয় মণ্ডলীলৈ আহিছে? যদিহে আপুনি শুনিবলৈ নাছিলে, আপোনাৰ ইচ্ছা অনুসাৰে আপোনাৰ জীৱন অতিবাহিত কৰিব বিচাৰিলে হয় তেনেহলে মণ্ডলীলৈ কিয় আহিছে? কৈছে আপুনি ঘৰত বহি টিভি চাই থাকক। আপোনাক মণ্ডলীলৈ সেইবাবে লৈ আহিলে যে যিবিলাক আমি মণ্ডলীক কওঁ সেইবিলাকক আপুনি শুনে, আপুনি সেইবিলাকক কৰিবলৈ ধৰিব। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে এইবাবে মণ্ডলীলৈ আহিছে। আপুনি মণ্ডলীলৈ কিয় আহিছে? আপুনি আমাৰ ন্যায় কৰিবৰ বাবে, আপুনি নিৰীক্ষণ কৰিবৰ বাবে আপুনি মণ্ডলীলৈ কিয় আহিছে? নিজে প্ৰশ্ন সুধিব লাগিব যে আপুনি মণ্ডলীলৈ কিয় আহিছে। তাৰপিছত তেওঁ নেতা হব বিচৰা নাছিলে। নেতা হলো কিয়নো মণ্ডলী মোক কলে যে নেতা হও বুলি। মোৰ প্ৰতি দেওবাৰে যিটো তেওঁবিলাকক কৰিবলৈ কোৱা হৈছিলে সেইবিলাক তেওঁবিলাকে নকৰিলে। মানে মোক এনেকৈ চাইছে যে আমি আপোনালোকে এনেকৈ কব পাৰে, কিন্তু প্ৰথম দিনৰ পৰা এনেকুৱা আছো, যিটো কোৱা হৈছে তাকে মই কৰিছিলো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এইটো আচৰিত হয়। আপোনালোকে জানেনে? ঠিক আছে, কিমানে জানে সুস্থতাত কি কৰিবলগীয়া হয়? যিটো নোৱাৰে তাক কৰিবলগীয়া হয়। তাতে কি হয়? আচৰিত কৰ্ম হয়। हेलो है क्या? সুস্থতাত কি কৰিবলগীয়া হয়? অলপকৈ কিয় কৈছে? জোৰকে কওক। যীশুখ্ৰীষ্টই কৈছিলে যে উঠা আৰু চলা। চলিব পাৰিছিলে নেকি? তেওঁ কি কৰিলে? উঠিলে আৰু আচৰিত কৰ্মত কি হয় যে যিটো আগতে কৰিব পৰা নাছিলে তাক কৰা। এনেকুৱা আচৰিত কৰ্ম নহয় নেকি? কেনেকৈ আচৰিত কৰ্ম হয়? এইটো আপুনি আগতে কৰিব পৰা নহয়, আপুনি কৰিবলৈ আৰম্ভ কৰি দিলে। আপোনাৰ ভৰি এটা উঠা নাছিলে, এতিয়া উঠি গল। কি হৈ গল? আপুনি মণ্ডলীলৈ আহিলে, আপোনাৰ যিটো কৰিব পৰা নাছিলে তাক কৰিবলৈ আমি কলো আৰু আপুনি তাক কৰি ললে। কি হৈ গল? আচৰিত কৰ্ম। সৰল হয়। নকব যে মোৰ দ্বাৰাই নহব বুলি। আচৰিত কৰ্ম হয়।
আপুনি আপোনাৰ জীৱনত প্ৰতিদিনে আচৰিত কৰ্ম কৰিব পাৰে, যিটো নেকি আপুনি প্ৰথমে আপুনি দশম ভাগ দিব পৰা নাছিল, এতিয়া আপুনি কয় যে মই আচৰিত কৰ্ম কৰিম, দি দেখুৱাম। আপুনি প্ৰথমে পাৰ্টনাৰশ্বিপ দিয়া নাছিলে আৰু কয় যে নহয় মই দি দেখুৱাম। আপুনি কি কৰিছে? আচৰিত কৰ্ম কৰিছে। কিয় আচৰিত কৰ্ম কি হয়? যিটো আপোনাক অসম্ভৱ লাগে, নহয় দি দিম তেনেহলে কি খাম? আপুনি কয় নহয় এইটোৱে যে মই আচৰিত কৰ্ম কৰিবলৈ গৈ আছো, দিম আৰু খাম, প্ৰভুৰ প্ৰশংসা হওক। এইবিলাকে আচৰিত কৰ্ম হয়। আৰু কি আচৰিত কৰ্ম আছে? সম্ভৱটো কি কৰা? সম্ভৱ কৰা। আপোনাৰ বিবেকত লাগে যে এইটো অসম্ভৱ হয়, যে আত্মা জয় কৰিব পৰা নাযাব, বালক মই চেল চলাব নোৱাৰিম, এইটো কি সময় হয়? আচৰিত কৰ্মৰ সময় হয়। নহয় মই চেল চলাবৰ কাৰণে শিকি লম। আপুনি কি কৰিবলৈ শিকি ললে? আচৰিত কৰ্ম। আপুনি এক নতুন জীৱনত আহি গৈছে। আপুনি অসম্ভৱক কি কৰিবলৈ শিকি গৈছে? সম্ভৱ কৰিবলৈ। আপোনাক লাগিছিলে যিটো আপোনাক শয়তানে কৈছিলে আপুনি কৰিব নোৱাৰিম বুলি লাগিছিল, কিন্তু সেই সকলোবিলাক আপুনি একেৰাহে কৰি আছে। কি হৈ গল? এক আচৰিত কৰ্ম কৰিব পৰা হৈ গল। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান এইটো যি নেকি সৰল হয় আচৰিত কৰ্ম, নহয় নে? হয় নে নহয়? সঁচা নে মিছা? আচৰিত কৰ্মৰ অৰ্থ কি হয়? এইটো কৰিব পৰা নাছিলে তাক কৰা। লাগিছে যে মই লোকবিলাকক লৈ আহিব নোৱাৰিম, আপুনি কয় নহয় মই আচৰিত কৰ্ম কৰিবলৈ গৈ আছো। হালেলুয়া। মই লোকবিলাকক মণ্ডলীলৈ লৈ আছো। হালেলুয়া। আত্মা জয় কৰি দেখাবলৈ গৈ আছো। হালেলুয়া। তেওঁবিলাক কেৱল জয় নকৰিম, তেওঁবিলাকক মই বৰ্তাই ৰাখি। হালেলুয়া। কিয়নো মই কোন হয়? আচৰিত কৰ্ম কৰো তা। প্ৰভুৰ প্ৰশংসা। হালেলুয়া। কওক মই আচৰিত কৰ্ম কৰো। মই এক আচৰিত কৰ্মকৰ্তা হওঁ। সকলো ঠাইতে আচৰিত কৰ্ম কৰো। মোক ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছে, মোক ভাল কাৰ্যৰ বাবে ভূষিত কৰা হৈছে। ঈশ্বৰে মোৰ বাবে মোক কৰিবলৈ প্ৰস্তুত কৰিছে। আত্মা জয় কৰি দেখুৱাইছো, তোমাক বৰ্তাই ৰাখি দেখাইছো। খেল নেতা হৈ দেখাব পাৰো, হাজাৰ লোকবিলাকক লৈ আহি দেখুৱাব পাৰো। মই আচৰিত কৰ্ম কৰি দেখাব পাৰো, অসম্ভৱ সম্ভৱ কৰি দেখুৱাব পাৰো। এইটো মোৰ আহ্বান হয়। ইয়াৰ বাবে মই প্ৰস্তুত আছো। ইয়াৰ বাবে মোক নিৰ্মাণ কৰা হৈছে। অসম্ভৱ সম্ভৱ কৰি দেখাব পাৰো। নিজৰ হাতবিলাক তুলি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। পৰভাষাত কওক। লিন্ত্ৰা লাব্ৰাগা বোজেলে তাতিলা বাহা। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ। ওচৰত থকা জনক কওক যে আপোনাৰ লগত বহি সুখী হলো। আচৰিত কৰ্ম কৰো তাৰ সৈতে বহি সুখী হলো। মই এক আচৰিত কৰ্মকৰ্তা হওঁ। মই আচৰিত কৰ্মবিলাকক কৰো। গৌৰৱ। হয় মই আচৰিত কৰ্মবিলাকক কৰো। মই আচৰিত কৰ্মবিলাকক কৰো। হয়। সময় হয় উপহাৰ, দশম ভাগ, পাৰ্টনাৰশ্বিপ, আপোনাৰ 24। ধন্যবাদ দিছো ঈশ্বৰ, উপহাৰ এই দশম ভাগ বিশেষ বিজয় আনিবলৈ সুযোগ দিয়াৰ বাবে। এইবিলাকে ইয়াত অনলাইনত লোকবিলাকে দিছে, আমি দিছো, বিধি হোৱা শস্য দ্ৰুতভাৱে গ্ৰহণ কৰিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু ইয়াৰ পৰা বিধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে 100 গুণে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু আমি এই উপহাৰ বিলাকৰ ওপৰত আশীৰ্বাদৰ আহ্বান কৰিছো, বিধি হোৱাৰ নিয়ম আহ্বান কৰি ৰাজ্য আৰু বাৰ্তা বিস্তাৰৰ বাবে ধন্যবাদ দিছো। ধন্যবাদ। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। পাৰে গৌৰৱ। আপোনালোক কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই, আপোনালোক কেতিয়াও নিজৰ হৃদয়ত যীশুক খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই, কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো, তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো
যীশুখ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত মোৰ আত্মাক ধন্যবাদ প্ৰভু, মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। এতিয়া মই ঈশ্বৰৰ এজন সন্তান হওঁ। মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোক এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ আপোনালোকক নিজৰ হাতবিলাক তুলি ঈশ্বৰৰ ধন্যবাদ দিয়ক যে মই আশীৰ্বাদ কওক যে প্ৰভু মই মোক আশীৰ্বাদ দিয়াৰ বাবে, মোক আশীৰ্বাদ বনোৱাৰ বাবে, মোৰ কাৰণে মোৰ দেশ আশীৰ্বাদ প্ৰাপ্ত, মোৰ ঘৰৰ লোকবিলাক আশীৰ্বাদ প্ৰাপ্ত, মোৰ বন্ধু বৰ্গ আশীৰ্বাদ প্ৰাপ্ত প্ৰভু যীশুৰ নামত আমেন। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, আত্মাৰ সহভাগিতা আৰু উপস্থিত আমাৰ সৈতে সদা সৰ্বদা হৈ থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিবা আৰু মই সদাকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে, আপুনি আশীৰ্বাদ প্ৰাপ্ত। ধন্যবাদ।